চোৱা আগৰ ক্লাছত আমি কি পঢ়িছিলোঁ পলিনোমিয়েল পঢ়িছিলোঁ বহুপদৰ কি কৰিছিলোঁ 2.1 কমপ্লিট কৰিছিলোঁ এতিয়া 2.1 পৰা যিখিনি বাকি আছে সেইখিনি জানিবলৈ হ'লে আমাক কি লাগিব দ্বিঘাত সমীকৰণ কেনেকৈ সমাধান কৰে এইবিলাক জানিব লাগিব ঠিক আছে গতিকে বহুতে এইবিলাক নাজানিব পাৰে সেইকাৰণে মই ভাবিলোঁ দ্বিঘাত সমীকৰণৰ বেলেগ এটা লেকচাৰ দিয়া যায় সেইকাৰণে দ্বিঘাত সমীকৰণৰ এটা ফ্ৰেছ ভিডিঅ' লৈ আহিলোঁ আৰু এইবিলাক যে লৈছোঁ ইয়াত কুৱেশ্যন কেইটা এটা 9টা কুৱেশ্যন লৈছোঁ এই গোটেইখিনি কুৱেশ্যন এই পলিনোমিয়েলৰে হয় এইখিনি যদি সমাধান কৰা পলিনোমিয়েলৰ বাকীখিনি সমাধান কৰিব পাৰে এইবিলাকে পলিনোমিয়েলত আছে ঠিক আছে চোৱা এতিয়া চোৱা কি কৈছে তলত দিয়া দ্বিঘাত সমীকৰণবোৰ সমাধান কৰা 1 নম্বৰটো আছে 2x² - 8x + 6 তাৰমানে ইয়াৰ পৰা x ৰ মান উলিয়াব লাগিব এতিয়া চোৱা সমাধান কেনেকৈ সলভ কৰে চোৱা গোটেইখিনি কৰি দিম এটাৰ পিছত এটাকৈ 1 নম্বৰটো কি আছে 2x² - 8x + 6 এতিয়া এইবিলাক সমাধান কৰিবলৈ হ'লে কি কথা মনত ৰাখিব লাগিব চোৱা এই কনষ্টেণ্ট যিটো আছে এই 6টো আৰু x ৰ হকটো x² হকটো 6টো কনষ্টেণ্টটো আৰু x² হকটো পূৰণ কৰিব লাগিব পূৰণ কৰিলে যি হয় চোৱা কনষ্টেণ্টটো এইটো কি কনষ্টেণ্ট আৰু x² হক এই দুটা পূৰণ কৰিব লাগিব এইটো আৰু এইটো পূৰণ কৰিব লাগিব চোৱা 6 × 2 কিমান হ'ল 12 এই 12টো এতিয়া চোৱা এই 12টো এনেকুৱা দুটা সংখ্যাত ভাগ কৰিব লাগিব যি দুটাক যোগ বা বিয়োগ কৰি এইটো পাম এই মাজৰটোক পাম কি কৈছোঁ ফাৰ্ষ্টৰ পৰা শুনা এই কনষ্টেণ্টটো আৰু x² হকটো পূৰণ কৰি যিটো ওলাব সেইটো দুটা ভাগত ভাগ কৰিব লাগিব এনেকুৱাকৈ যিটো যোগ বা বিয়োগ কৰি এই মাজৰটো ওলায় মাজৰটো কি আছে -8 আছে এতিয়া 12টোক এতিয়া ভাঙিম চোৱা 12টোক কেনেকৈ ভাঙিম য'ত -8 ওলাব চোৱা 12টোক কিৰে ভাঙিব পাৰিম চোৱা এনেকৈ চোৱা 12 2 ৰে হৰণ কৰিলে যাব 6 বাৰ আৰু 2 ৰে যাব 3 বাৰ চোৱা এইখিনি ওলাল উৎপাদক 12ৰ উৎপাদক এইখিনি 2 আৰু 3 এতিয়া চোৱা 12ক এইখিনিৰে ভাঙিব পাৰি 2 2 আৰু 4 এতিয়া 12ক দুটা সংখ্যাৰে ভাগ কৰা যি দুটা যোগ বা বিয়োগ কৰিলে -8 ওলাব এতিয়া চোৱা 4 × 3 কৰি চোৱা 4 4 4 3 এই দুটাক যোগ কৰিলে কি হ'ব 4 আৰু 3 যোগ কৰিলে 7 হ'ব 8টো নহয় এতিয়া চোৱা আমাৰ লাগিব কিমান 8 এতিয়া চোৱা 6 × 2 কৰিলে কি হ'ব 6 × 2 12 হ'ব আৰু চোৱা এই দুটাক যোগ কৰিলে হ'ব 8 হ'ব কিন্তু এই দুটাক মাইনাছ কৰি যোগ কৰিলে কি হ'ব -8 হ'ব হ'ল এতিয়া এই দুটাৰে ভাঙিব পাৰিম এই দুটাক নোৱাৰি কিয় এই দুটাৰ যোগ বা বিয়োগ কৰিলে কি এই দুটাৰে যোগ বা বিয়োগ কৰিলে -8 নাপাম কিন্তু এই দুটা যদি যোগ কৰোঁ চোৱা এই দুটা যোগ কৰিলে -8 হ'ব আৰু পূৰণ কৰিলে 12 থাকিব চোৱা পূৰণ কৰিলে কেনেকৈ 12 থাকিব -6 × -2 কি হ'ব 6 × 2 12 আৰু মাইনাছে প্লাছ এইখিনি থাকিল 12 থাকিল গতিকে আমি এইখিনিৰে ভাঙিব পাৰিম চোৱা এতিয়া কি হ'ব 2x² - 6x - 2x + 6 যদি x ৰ মান সমাধান কৰিব দিছে গতিকে =0 কৰিম =0 লিখিম এইখিনি তোমালোকে ছাইডত লিখি ল'বা এইবিলাক ছাইডত লিখি ল'বা এতিয়া চোৱা -6x আৰু -2x কিমান হ'ল -8x হ'ল গতিকে ইয়াৰ পৰা কমন লোৱা 2x কমন যাব 2x কমন গ'লে ইয়াত থাকিব কি তাৰমানে দুটা x আছে এটা x কমন লৈছোঁ 2টো আছে থাকিলে এটা x এতিয়া চোৱা এইখিনি 2x কমন লৈ লৈছোঁ xটো আহি গৈছে থাকিব কি 3 থাকিব চোৱা 2 × 3 কৰিলে কি হ'ব 6 হ'ব আৰু x টো আছেই x আৰু মাইনাছ এতিয়া ইয়াৰ পৰা কমন লোৱা ইয়াৰ পৰা কি কমন যাব 2 কমন যাব ইয়াত থাকিব কি x 2 × x মানে 2x মাইনাছটো আছে মাইনাছ এতিয়া চোৱা ইয়াত কি লিখিবা মাইনাছ থাকিব কি 3 কেনেকৈ 2 × 3 কৰিলে হ'ব 6 মাইনাছে হ'ব প্লাছ হৈ গ'ল =0 এতিয়া ইয়াৰ পৰা x - 3 দুটাই x - 3 আছে গতিকে x - 3 কমন লৈ লওঁ x - 3 ইয়াৰ পৰা চোৱা ইয়াৰ পৰা x - 3 কমন লৈছোঁ থাকিল কি 2x ইয়াৰ পৰা x - 3 কমন লৈছোঁ থাকিল কি -2 =0 এতিয়া চোৱা x - 3 0 হ'ব নহ'লে 2x - 2 =0 হ'ব কেনেকৈ চোৱা যদি a × b = 0 হয় যদি দুটা সংখ্যাক পূৰণ কৰিলে 0 হয় কেনেকৈ 0 হ'ব দুটা সংখ্যাক পূৰণ কৰিলে নহ'লে এইটো 0 হ'ব লাগিব নহ'লে এইটো 0 হ'ব লাগিব
হয়নে নহয় চ' যদি a 0 হয় 0 ইনটু b কৰিলে 0 হ'ব আৰু নহ'লে a ইনটু 0 কৰিলে 0 হ'ব বুজি পাইছা সেইকাৰণে a টো ইকুৱেল টু 0 লিখিম এতেকে x minus 3 equal to 0 আৰু 2x minus 2 equal to 0 কৰিম ইয়াৰ পৰা x equal to কি হ'ল minus 3 টো এইফালে গ'লে প্লাছ 0 যাব এটা x মানে এটা ওলাই গ'ল আৰু এটা 2x minus 2 টো এইফালে গ'লে প্লাছ 2 হ'ব আৰু এইফালে আছে চোৱা এইফালে 2x আছে পূৰণ 2 আৰু x আছে পূৰণ 2 টো এইফালে গ'লে হৰণ হৈ যাব 2 divided by 2 2 এর মাজত একবাৰ যায় 1 x equal to 1 ওলাই গ'ল x এর মান দুটা ওলাই গ'ল বুজি পাইছা এক নম্বৰটো এইটো বহুত সহজে আছে এইবিলাক সহজে আছে এতিয়া 2 নম্বৰটো চোৱা এতিয়া 2 নম্বৰটো চোৱা কেনেকৈ ওলাব লাগিব 2 নম্বৰটো কি আছে x স্কয়াৰ চোৱা 2 নম্বৰটো x স্কয়াৰ প্লাছ 7x প্লাছ 10 x স্কয়াৰ প্লাছ 7x প্লাছ 10 এতিয়া চোৱা এইটো আছে কনষ্টেণ্টটো আৰু x স্কয়াৰ হওক পূৰণ কৰিব লাগিব x স্কয়াৰ হওক আছে 1 গতিকে 1 ৰ লগত 10 পূৰণ কৰিলে 10 হ'ব চ' 10 টোক এনেকৈ ভাঙিব লাগিব দুটা সংখ্যা যেটো যোগ বা বিয়োগ কৰিলে এইখিনি ওলাব 10 ৰে কিহেৰে ভাগ কৰিব 2 আৰু 5 2 আৰু 5 যোগ কৰিলে কি হ'ব 7 2 আৰু 5 যোগ কৰিলে কি হ'ব চোৱা 2 আৰু চোৱা 2 আৰু 5 যোগ কৰিলে 7 হ'ব এতিয়া চোৱা x স্কয়াৰ প্লাছ 2x প্লাছ 5x প্লাছ 10 ইকুৱেল টু 0 বুজি পাইছা চোৱা 2x আৰু 5x কৰিলে কি হ'ব 2x প্লাছ 5x কৰিলে 7x হ'ব প্লাছ 10 আছে 10 ইকুৱেল টু 0 কৰিছোঁ এতিয়া কমন লোৱা ইয়াৰ পৰা x কমন যাব প্লাছ 2 থাকিল চ' x দুটা আছে এটা কমন লৈছোঁ থাকিলে এটা ইয়াৰ পৰা x কমন লৈছোঁ থাকিলে 2 প্লাছ ইয়াৰ পৰা কি কমন ল'ম 5 যাব কমন চোৱা 5 কমন ল'লে কি থাকিব ইয়াত থাকিব x 10 ৰ পৰা 5 কমন ল'লে কি থাকিব চোৱা 10 ৰ পৰা যদি 5 কমন লৈ লওঁ থাকিব কি 5 কিউ 2 সৰি 2 ইকুৱেল টু 0 কেনেকৈ 2 5 ইনটু 2 কৰিলে কি হ'ব 10 হ'ব সেইকাৰণে এইটো এতিয়া ইয়াতো x প্লাছ 2 আছে ইয়াতো x প্লাছ 2 আছে x প্লাছ 2 কমন ল'ম x প্লাছ 2 ইয়াতে x থাকিব আৰু ইয়াতে 5 থাকিব ইকুৱেল টু 0 এতিয়া x প্লাছ 2 ইকুৱেল টু 0 x প্লাছ 5 ইকুৱেল টু 0 হ'ব x প্লাছ 2 ইকুৱেল টু 0 x প্লাছ 5 ইকুৱেল টু 0 x এর মান কি ওলাই গ'ল -2 ইয়াৰ পৰা x এর মান ওলাই গ'ল -5 সো +2 ইফালে গ'লে মাইনাস হৈ যাব এইটো +2 ইফালে গ'লে মাইনাস হৈ যাব x এর মান ওলাই গ'ল দুটা সো দেখানো এইটো সো আৰু এটা বস্তু লক্ষ্য কৰিবা সো কি আছে এইটো সো ইয়াত যেটো কমন ইয়াত যেটো ওলাব ইয়াৰ পৰা কমন ললে যেটো ওলাব হেতুই ইয়াতে হয় সো ইয়াত সো ইয়াতো যিখিনি ওলাইছে এই ফাৰ্ষ্টটো সো ফাৰ্ষ্টত x - 3 ওলাইছে কিন্তু লাষ্টটো এইটো ওলাইছে গতিকে এটা কথা কি আমি বুজি পাম যে ফাৰ্ষ্টত যেটো কমন লৈ ওলাব হেতুই সেকেন্ডত ওলাব ঠিক আছে এতিয়া নেক্সট কৰা এটা নেক্সট ইমান 3 নম্বৰটো 3x² + 5x - 2 3x² + 5x - 2 এইটো সো এইটো অলপ ভালকে চাবা ঠিক আছে এইটো অলপ হাৰ্ড আছে সো এই কনস্ট্যান্টটো আৰু এইটো পূৰণ কৰিম সো এই কনস্ট্যান্ট কি আছে -2 ইনটু x² আছে 3 ওলাল কি -6 এতিয়া সো এইটো ভাগ কৰিম কিৰে ভাগ কৰিম 6 ক কিৰে 2 ইনটু 3 কৰিব পাৰিম 2 ইনটু 3 কৰিব পাৰিম কিন্তু সো ইয়াত আছে দুটা যোগ কৰিলে হ'ব 5 + 5x 5 আছে কিন্তু সো ইয়াত আছে -6 এই দুটা যদি যোগ কৰো মানে ইয়াকো প্লাস লও ইয়াকো যদি প্লাস লও দুটাকে যদি প্লাস লও সো ইয়াকো যদি প্লাস লও এই দুটা পূরণ করলে কি ওলাব +6 ওলাব আমাক লাগে কি -6 লাগে গতিকে ইয়াত +5 কিন্তু আহিব সো এই দুটাক যোগ করলে +5 আহিব কিন্তু -6 নহয় গতিকে এইটো আমি লব নোৱাৰিম ঠিক আছে কেনেকৈ লম এতিয়া আমি কি লম আমি 6 আৰু 1 লম কেনেকৈ 6 * 1 কৰিলে তো 6 হ'ব কিন্তু এইটো যদি মাইনাস লও সো 6 * -1 কৰিলে কি হ'ব -6 ওলাব এইটো -6 মিলি গ'ল গতিকে সো 6 - 1 কৰিলে কি হ'ব +5 6x ৰ পৰা -1x কৰিলে কি হ'ব +5x গতিকে এইটো আমি লব পাৰিম সো এইটো এতিয়া কৰা এতিয়া পাৰিবা 6x² + 5x - 2 = 0 কৰিম এতিয়া +5x ৰ ঠাইত কি লিখিম 3x² + 6x - x - 2
হ'ল বুজি পালা কেনেকৈ লিখিছোঁ এইটো 6x লিখিছোঁ প্লাছৰ এটা আৰু এটা মাইনাছৰ লিখিছোঁ এতিয়া ইয়াৰ পৰা কমন লোৱা 3x কমন লোৱা 3x থাকিব কি x প্লাছ 3 থাকিব ইয়াৰ পৰা কমন লোৱা x প্লাছ সৰি x প্লাছ 2 থাকিব এইটো হ'ব 2 এইটো হ'ব চোৱা কেনেকৈ হ'ব 2 এইটো 3x স্কোৱাৰ মানে x স্কোৱাৰ আছে x স্কোৱাৰ মানে দুটা x আছে এটা x ইয়াতে থাকিল আৰু এটা x ইয়াতে থাকিল x স্কোৱাৰ হৈ গ'ল 6xৰ পৰা 3x কমন লৈছোঁ থাকিব কি 2 x আহি গৈছে ইয়াতে 3টো কমন লৈছোঁ এতিয়া হ'ল 3 হ'ব 2 হ'ব কেনেকৈ হ'ব 2 হ'লে মানে 3 × 2 কৰি লিখিব 6 আছে আৰু x2টো কমন লৈছোঁ হ'ল এতিয়া ইয়াৰ পৰা কমন -1 কমন লৈ লিখিব ইয়াত থাকিব কি x থাকিব ইয়াত হ'ব +2 কেনেকৈ চ' -1 × x কৰিলে -x হ'ব -1 × +2 কৰি লিখিব -2 হ'ব এইখিনি থাকিল = 0 এতিয়া x + 2 ইয়াতে আছে x + 2 ইয়াতে আছে কমন লোৱা x + 2 ইয়াতে থাকিলে 3x আৰু ইয়াতে থাকিলে -1 = 0 কৰা এতিয়া এটা x + 2 = 0 হ'ব আৰু এটা 3x - 1 = 0 হ'ব হ'ল এতিয়া ইয়াৰ পৰা x মান কি হ'ব এইফালে +2 আছে এইফালে গ'লে কি হ'ব -2 হ'ব ইজি -2 আৰু ইয়াৰ পৰা চোৱা 3x আছে -1 এইফালে গ'লে কি হ'ব -1 এইফালে গ'লে হ'ব +1 এতিয়া 3 × 1 পূৰণ আছে এইটো 3 আৰু 1 3 আৰু x পূৰণ আছে এতিয়া x2 ৰাখি দিলে 3টো এইফালে গ'লে হ'ব হৰণ x = 1/3 x মান ওলাই গ'ল দুটা হ'ল বুজি পালা চিম্পল একদম চিম্পল এতিয়া চাগে তোমালোকে নিজেই কৰিব পাৰিবা কিমান নম্বৰ গ'ল 3 নম্বৰ এতিয়া 4 নম্বৰটো কি আছে তোমালোকে এইখিনি লিখি লোৱা 4 নম্বৰটো আছে x² - 2x 4 নম্বৰটো আছে x² - 2x - 8 আছে 4 নম্বৰটো চোৱা 4 নম্বৰটো আছে কি x² - 2x - 8 চ' এইটো চোৱা কনষ্টেণ্ট আছে -8 আৰু 1 আছে -8 × 1 কৰিলে কি হ'ব -8 হ'ব এতিয়া চোৱা এইটোক দুটা ভাগত ভাগ কৰিব লাগিব কেনেকৈ কৰিবা যিটো কৰিলে -2 ওলাব চ' 8ক কেনেকৈ ভাগ কৰিব লাগে 8ক 2 ৰে 1 কৰিলে যাব 4বাৰ আৰু 4ক 2 ৰে 1 কৰিলে যাব 2বাৰ এতিয়া চোৱা কি আছে 4 × 2 কৰিলে হ'ব কি 4 × 2 কৰিলে হ'ব 8 কিন্তু মাইনাছৰ লাগে গতিকে দুটা যে সংখ্যা লিখিম এটাত মাইনাছ হ'ব লাগিব চোৱা যদি লিখোঁ 4 টো লিখিলে 4 × 2 কৰিলে 8টো হ'লেই কিন্তু ইয়াত মাইনাছ হ'ব লাগিব এটাৰ আগত মাইনাছ দিব লাগিব এতিয়া চোৱা কোনটোৰ আগত মাইনাছ দিম এতিয়া চোৱা ইয়াত আছে -2 হ'লে এইখিনি কোনটোৰ আগত মাইনাছ দিম যেতিয়া -2 এনচাৰ আহিব এইটোৰ আগত দিম ডাঙৰটোৰ আগত চোৱা -4 আৰু -2 কৰিলে কি হ'ব +2 কৰিলে কি হ'ব -4 +2 কৰিলে কি হ'ব -2 হ'ব চ' গতিকে এইটো ল'ম এই দুটা ল'ম এতিয়া কৰা x² - 2x - 8 = 0 কৰি ল'ম এতিয়া x² এতিয়া -2xৰ ঠাইত কি দিম -4x + 2x - 8টো আছে = 0 চ' -2x আৰু +2x কৰিলে -2x থাকিব এতিয়া কমন লোৱা ইয়াৰ পৰা কমন কি যাব x কমন যাব ইয়াতো x আছে ইয়াতো x আছে x কমন ল'লে চ' ইয়াত থাকিব এটা x ইয়াত x কমন লৈছোঁ ইয়াত থাকিব -4 ইয়াৰ পৰা কমন লোৱা ইয়াৰ পৰা কমন কি যাব 2 যাব চ' ইয়াত xটো নাযায় x ইয়াত নাই ইয়াত 2 যাব 2 গ'লে ইয়াত থাকিব কি x আৰু ইয়াত থাকিব কি 4 = 0 হ'ল এতিয়া x - 4 দুটাত আছে x - 4 কমন লোৱা ইয়াত থাকিলে কি x ইয়াত থাকিলে +2 = 0 এতিয়া চোৱা x - 4 = 0 হ'ব আৰু x + 2 = 0 হ'ব গতিকে ইয়াৰ পৰা x মান কি ওলাব x = 4 ওলাল এটা আৰু এটা x = 4 কেনেকৈ চোৱা 4টো কেনেকৈ ইয়াত আছে এইফালে আছে মাইনাছ সেইফালে লৈ গৈছে সেইকাৰণে +4 হৈ গৈছে প্লাছ একো নিদিলে এইটো প্লাছ হৈ চ' এতিয়া চোৱা ইয়াত আছে +2 সেইফালে গ'লে হ'ব -2 গতিকে x মান এটা ওলাল +4 আৰু এটা ওলাল -2 হ'ল গম পালা এতিয়া 5 নম্বৰটো চোৱা 5 নম্বৰটো কি হৈছে 4s², 5 নম্বৰটো 5 নম্বৰটো কি হৈছে 4s² 4s + 1 এই গোটেইখিনি কুৱেশ্যন মই হেৰি পৰা লৈছোঁ মানে পলিনমিয়েলৰ পৰা লৈছোঁ ইয়াত মানে এক্সাম্পল আৰু অনুশীলনী এইখিনিৰে কুৱেশ্যন এইবিলাক
মই আৰু বাহিৰৰ কুৱেশ্যন অনা নাই, কাৰণ তোমালোকৰ হেল্প হ'ব। এইখিনি যদি কৰা তাতো একবাৰ কৰিবা, ৰিভিজন হৈ যাব, সেইকাৰণে এইবিলাকে আনিছোঁ। মই আশা কৰোঁ তোমালোকে বুজি পাই আছা। এতিয়া এইটো চোৱা, এইটো কনষ্টেণ্টটো আৰু এছ স্কুৱাৰৰ হকটো পূৰণ কৰিম। কনষ্টেণ্ট আছে 1 ইনটু এছ স্কুৱাৰৰ হক আছে 4 ইকুৱেল টু কি হ'ব 4। এইটো 4ক ভাগ কৰিম। এতিয়া 4ক কেইৰে ভাগ কৰিব পাৰিম? 2 আৰু 2ৰে ভাগ কৰিব পাৰিম। এতিয়া চোৱা 2 ইয়াত আছে -4, গতিকে ইয়াৰ আগতো মাইনাছ, ইয়াৰ আগতো মাইনাছ হ'ব লাগিব, হ'লেহে -2 হ'ব। চোৱা -2 ইনটু -2 কৰিলে কি হ'ব? -2 ইনটু -2 কৰিলে কি হ'ব? +4 হ'ব। কেনেকৈ হ'ব? 2 ইনটু 2 4, মাইনাছে মাইনাছে প্লাছ হৈ যাব। চোৱা এইটো প্লাছ আৰু এইটো প্লাছ মিলিছে, গতিকে আমি এইখিনি -2 কৰিব পাৰিম। এতিয়া কৰা 4s স্কুৱাৰ -4s প্লাছ 1 ইকুৱেল টু 0, 4s স্কুৱাৰ, 4s -2s প্লাছ 1 ইকুৱেল টু 0। ইয়াৰ পৰা কমন লোৱা, 2s কমন লোৱা, ইয়াতো 2s আছে, ইয়াতো 2s আছে, ইয়াত হ'ব কি 2s, 2 ইনটু 2 4, s ইনটু s স্কুৱাৰ -1, 2s কমন লৈছোঁ, ইয়াতে থাকিব 1 থাকিব ইয়াত, সেইকাৰণে। এতিয়া ইয়াৰ পৰা কি কমন ল'বা? এইখিনিৰ পৰা -1 কমন লৈছোঁ, চোৱাচোন -1 কমন লৈ খালি কি হ'ব? 2s হ'ব ইয়াত, -1 চোৱা -1 ইনটু 2 কৰিলে হ'ব 2 -2 ইনটু s, -2s হ'ব। চোৱা ইয়াত -2s আছে, -1টো কমন লৈছে, ইয়াত থাকিব -1, মাইনাছে মাইনাছে প্লাছ হৈ যাব, এইখিনি ইকুৱেল টু 0। এতিয়া 2s -1 ইয়াতো আছে, ইয়াতো আছে, কমন লৈ লোৱা, 2s -1 ইয়াত থাকিব 2s -1 ইয়াত ইকুৱেল টু 0, দুটা একে ওলাল। এতিয়া এইটো ইকুৱেল টু 0 আৰু এইটো ইকুৱেল টু 0 কৰা, 2s -1 ইকুৱেল টু 0। এতিয়া 2s এইফালে থাকক, -1টো এইফালে গ'লে হ'ব +1, আৰু s2 2 ইনটু s আছে, ইয়াত আছে পূৰণ, এইফালে গ'লে হ'ব 2 হৰণ, এছৰ মানে এটা ওলাল, আৰু এটা চেম কেনেকৈ চেমে আছে, সেইকাৰণে চেম, 2s +1 s ইকুৱেল টু 1/2 হ'ল। বুজি পালা? এছৰ মান দুটা ওলাল, বুজি পালা? এতিয়া চোৱা নেক্সট কুৱেশ্যন, 6 নম্বৰ কুৱেশ্যনটো। 6 নম্বৰ কুৱেশ্যন কি আছে? 6 নম্বৰ কুৱেশ্যনটো চোৱা, 6 নম্বৰ কুৱেশ্যনটো আছে 6x স্কুৱাৰ, 6x স্কুৱাৰ -7x -3। এইটো কেনেকৈ কৰিবা? কনষ্টেণ্টটো পূৰণ এই x স্কুৱাৰৰ হকটো, x স্কুৱাৰৰ হক আছে 6, -18 হ'ল, -18ক ভাঙি -7 কেনেকৈ পাম? দুটা এনেকুৱা সংখ্যা ভাঙা, কেনেকৈ? 18ক ভাঙি 2ৰে 9 বাৰ যাব, এতিয়া 3ৰে 3 বাৰ যাব। চোৱা 9 ইনটু 2 কৰিলে হ'বনে নাই? চোৱা এই হ'ল, 9 ইনটু 2 কৰিলে হৈ যাব। চোৱা ইয়াত মাইনাছ আছে, গতিকে ইয়াত যে দুটা সংখ্যা লিখিম তাত এটাত মাইনাছ হ'ব লাগিব, দুটাতে মাইনাছ হয় তেনেহ'লে প্লাছ হৈ যাব, নহ'ব, এটাত মাইনাছ হ'লে হৈ যাব, হয়। 9 আৰু 2 কৰিম, যদি 9ৰ আগত মাইনাছ দিওঁ, 9ৰ আগত মাইনাছ দিলে -7 হৈ যাব, কেনেকৈ? চোৱা কৰি লওঁ, 6x স্কুৱাৰ -7x ঠাইত কি কৰিম? -9x + 2x -3 ইকুৱেল টু 0। কেনেকৈ? চোৱা -9xৰ পৰা যদি +2x কৰোঁ, -7x থাকিব, এইটো বুজা নাই? কিয় বুজা নাই? চোৱা এইটো মাইনাছ এনেকৈ লিখিছোঁ, -9 + 2, তাৰমানে 9ৰ পৰা 2 বাদ দিছোঁ, কিন্তু ডাঙৰটোৰ আগত মাইনাছ আছে, সেইকাৰণে মাইনাছ লিখিব লাগিব, -7 হ'ল, এনেকৈ লিখিছোঁ। এতিয়া চোৱা, এতিয়া কমন লোৱা, 6x ইয়াত 3x কমন যাব, 3x কমন গ'লে 2x থাকিব, ইয়াত থাকিব 3 প্লাছ কি কমন ল'ম? ইয়াত 1। চোৱা ইয়াত 2 কমন নাযাব, 3 কমন নাযাব, চ' ইয়াত 1 ল'ম কমন, এইখিনি থাকিব 2x - 3 ইকুৱেল টু 0। চোৱা যদি লাষ্টটো কমন ল'ব নোৱাৰা, এইখিনি চাবা, এইখিনি চাই পেলাই ডাইৰেক্ট এইখিনি লিখি দিবা, এইখিনি চাই পেলাই এইখিনি ডাইৰেক্ট ইয়াতে লিখি দিবা, কাৰণ এইখিনি ইয়াত হ'বই লাগিব, হ'বই। তাৰপিছত যদি কমন যায় তেনেহ'লে ইয়াত লিখি দিবা কোনটো কমন যাব, আৰু যদি নাযায় ডাইৰেক্ট লিখি দিবা। এতিয়া চোৱা 2x - 3 দুটাতে আছে, 2x - 3 কমন ল'ম, ইয়াত থাকিব 3x + 1 ইকুৱেল টু 0। এইটো ইকুৱেল টু 0, এইটো ইকুৱেল টু 0 লিখিম, 2x - 3 ইকুৱেল টু 0, আৰু 3x + 1 ইকুৱেল টু 0। চোৱা 2xটো ৰাখি দিম, -3টো সেইফালে গ'লে হ'ব +3, আৰু 2 ইনটু x আছে, সেইকাৰণে xৰ মান হ'ব 2টো সেইফালে গ'লে হৈ যাব হৰণ। এতিয়া xৰ মান ওলাল 3/2 এটা, আৰু এটা চোৱা
আৰু এটা চোৱা এক্সৰ মান 3 এইটোতো কৰিব পাৰিবা তোমালোকে নিজেই 3x এইফালে গ'লে 1 টো এইফালে গ'লে হ'ব -1 এতিয়া x ইকুৱেল টু হ'ব -1/3 এটা ওলাল এটা কি ওলাল 3/2 আৰু এটা ওলাল -1/3 বুজি পাইছা ন এতিয়া 7 নম্বৰটো কি কৈছে এতিয়া 7 নম্বৰটো কি কৈছে 3x² - x - 4 এতিয়া চোৱা কনষ্টেণ্টটো আৰু এই x² সহগটো পূৰণ কৰিম কনষ্টেণ্ট আছে -4 আৰু x² সহগ আছে 3 এতিয়া পূৰণ কৰিলে কি হ'ব -12 হ'ব এতিয়া চোৱা -12টোক এনেকৈ ভাঙিম যিটো দুটা সংখ্যাত ভাঙিম সেইটোত এটাতো মাইনাছ হ'ব লাগিব কিয় ইয়াত আছে মাইনাছ যদি দুয়োটাতে মাইনাছ হৈ যায় তেনে এইটো প্লাছ হৈ যাব দুয়োটাত প্লাছ হ'লেও এইটো প্লাছ হ'ব গতিকে এটাত মাইনাছ হ'ব লাগিব এতিয়া চব 12 কেনেকৈ ভাঙিম 4 আৰু 3 ভাঙিলে কি হয় চোৱা 4 পূৰণ 3 কৰিলে 12 হ'ব যদি এটাত মাইনাছ দিওঁ ধৰি ল'লোঁ এইটোত মাইনাছ দিলোঁ 4 আৰু 3 12 আৰু মাইনাছটো থাকিব -12 হৈ গ'ল এইখিনি হৈ গ'ল চোৱা এতিয়া এইখিনি কৰিলে এইখিনি ওলাবলৈ নাই চোৱা যদি -4 আৰু +3 কৰোঁ মাইনাছ অন ওলাব তাৰমানে যদি -4x আৰু +3x কৰোঁ -x ওলাব গতিকে এইখিনি লিখিব পাৰি লিখা এতিয়াতো পাৰিবা এতিয়াতো ইজি আছে খালি জাষ্ট এইখিনি অলপ মনত ৰাখিব লাগিব মানে মনত কৰিব লাগিব কি হ'ব ভাঙিলে এইটো মিলাব লাগিব এইটোৱেই হ'ল এতিয়া লিখা 3x² ইয়াত কি লিখিম ইয়াত লিখিম -4x আৰু কি লিখিম +3x -4টো আছে = 0 এতিয়া কমন লোৱা এইটো আগত লিখিব লাগিব নহ'বনে তথাপি হৈ যাব চোৱা এনচাৰ কি ওলাব x কমন যাব জাষ্ট x কমন যাব এটা থাকিব কি ইয়াত থাকিব কি 3x ইয়াত থাকিব 4 +1 কমন যাব ইয়াৰ পৰা তাৰমানে মিলৰ একো নাই সেইকাৰণে 1 কমন যাব 3x - 4 = 0 ইয়াৰ পৰা এইটো 3x - 4 এইটো 3x - 4 গতিকে কমন যাব 3x - 4 ইয়াত থাকিব x প্লাছ ইয়াত থাকিব 1 = 0 এইটো = 0 এইটো = 0 কৰিম 3x - 4 = 0 x + 1 = 0 এতিয়া 3x টো ইয়াত ৰাখিম -4 এইফালে গ'লে +4 হৈ যাব আৰু x টো = 4/3 হ'ব ইয়াৰ পৰা x = -1 হ'ব কেনেকৈ +2 এইফালে গ'লে হ'ব মাইনাছ এতিয়া এনচাৰ কি ওলাল এটা ওলাল 4/3 আৰু এটা ওলাল -1 এইটো চোৱা x মান দুটা এই এটা আৰু এই এটা এতিয়া পাৰিবা তোমালোকে পাৰিবতো লাগে ইজি আছে গোটেইখিনি ইজি আছে আৰু এনেকুৱা কুৱেশ্যন আহিলে এক্সামত এনেকুৱা আহিব এইখিনিৰ মাজতে আহিব কাৰণ এইখিনি তোমালোকৰ বুকছৰ হয় চোৱা এতিয়া নেক্সট কিমান নম্বৰ 7 নম্বৰ হ'ল 8 নম্বৰটো 8 নম্বৰটো কি আছে 4u² + 8u যেতিয়া মই তোমালোকক পলিনমিয়েলৰ নেক্সটখিনি পঢ়াম তেতিয়া মই কৈ যাম যে এইটো তাত কৰি দিছোঁ এইটো তাত কৰি দিছোঁ মই দেখাই দিম কিতাপতো মই দেখাই দিম এনেকুৱা নহয় যে মই তাত কৰি নিদিওঁ তাতো মই কৰি দিম ডাইৰেক্ট এনেকৈ কৰি দিম যেনেকৈ ইয়াত কৰি দিছোঁ তাতো তেনেকৈ কৰি দিম হ'ব আৰু যদি পাৰা তেনেহ'লেতো হ'লে আৰু পাৰিবাই ইজি আছে পাৰিবা এতিয়া চোৱা ইয়াত চোৱা ইয়াৰ পৰা ইউৰ মান উলিয়াব লাগে কেনেকৈ ওলাম চোৱা এইখিনি = 4u² + 8u = 0 কৰিম ইয়াত চোৱা ইয়াতো ইউ আছে ইয়াতো ইউ আছে কমনটো যাব ইয়াত 4 আছে ইয়াত 8 আছে 4ও কমন যাব চোৱা 4u কমন লৈ চোৱা 4u ইয়াত থাকিব কি 4u কমন ল'লে ইউ থাকিব চোৱা কেনেকৈ থাকিব ইয়াত ইউ দুটা আছে u² মানে কি মানে ইউ দুটা আছে 4u কমন লৈছোঁ ইউ এটা কমন লৈ লৈছোঁ থাকিব কি এটা ইউ 4টো কমন লৈছোঁ চোৱা ইয়াত থাকিব কি ইউটো আহি গৈছে কমনত 8ৰ মাজত 4 কেইবাৰ যাব 2বাৰ গতিকে u + 2 হ'ল = 0 এতিয়া চোৱা 4u = 0 হ'ব কিয় 0 হ'ব কোৱাচোন আৰু u + 2 0 হ'ব কেনেকৈ হ'ব কোৱা এই অলপ আগতে যে মই শিকালোঁ যে যদি a × b হয় = 0 হয় নহ'লে কেনেকৈ 0 হ'ব যদি a × b = 0 হয় তেনে a আৰু b ৰ মান কি হ'ব পাৰে চোৱা a × b যদি 0 হয় তেনেহ'লে a ৰ মান নহ'লে a 0 হ'ব লাগিব নহ'লে b 0 হ'ব লাগিব চোৱা a ৰ মান যদি 0 হয় কিন্তু b যদি কৰোঁ 0ৰ লগত যদি b পূৰণ কৰোঁ 0 হৈ যাব আৰু নহ'লে a যদি থাকে কিন্তু a ৰ লগত যদি 0 পূৰণ কৰোঁ b ঠাইত যদি 0 দিওঁ গতিকে এই যিকোনো সংখ্যাৰ লগত 0 পূৰণ কৰিলে কি হ'ব 0 হৈ যাব সেনেকৈ এইটো লিখিছোঁ চোৱা এইটোক এটা বুলি ধৰা আৰু এইটোক এটা বুলি ধৰা পূৰণ আছে এইটো চোৱা দেখা পোৱা নাযায় এইটো চোৱা এইটো আৰু এইটো পূৰণ আছে 4u নহ'লে এইখিনিৰ মান 0 হ'ব লাগিব নহ'লে এইখিনিৰ মান 0 হ'ব লাগিব দিছোঁ এতিয়া ইয়াৰ পৰা ইউ কি হ'ব
ইউ ইকুৱেল টু 0 হ'ব এই 4টো সেইফালে গ'লে কি হ'ব হৰণ হ'ব 0 হৰণ 4 কৰিলে 0 হ'ব আৰু ইয়াত চোৱা ইউটো প্লাছ 2টো সেইফালে গ'লে কি হ'ব -2 হ'ব হ'ল এনচাৰ ওলাই গ'ল এতিয়া এটা কথা চোৱা 9 নম্বৰটো কি আছে 9 নম্বৰটো চ' 9 নম্বৰটো কি আছে t² - 15 ইকুৱেল টু 0 কৰি টিৰ মান ওলাব লাগে t ইকুৱেল টু কি হ'ব এইটো তোমালোকে হোমৱৰ্ক কৰিবা হোমৱৰ্ক কৰি পেলাই কমেণ্টত এনচাৰটো লিখিবা এনচাৰ বাৰু মই কৈ দি আছোঁ ৰ'বা কিন্তু কৰিবা হোমৱৰ্ক ঠিক আছে কেনেকৈ ওলাই সেইটো মোক জাষ্ট ক'বা দুটা ষ্টেপ হ'ব দুটা ষ্টেপ মোক ক'বা এনচাৰটো হ'ব t ইকুৱেল টু +-√15 এনচাৰ এইটো হোমৱৰ্ক কৰিবা ঠিক আছে বাকী আজি বুজি পালা এতিয়া নেক্সট ক্লাছত পলিনমিয়েলৰ বাকীখিনি ষ্টাৰ্ট কৰিম ঠিক আছে হ'ব নহ'লে